যদিও কাৰোবাৰ গোহালিত, কাৰোবাৰ বাৰীত, কাৰোবাৰ ফুলনিত সোমাই ফুৰিছে ঋষভে, কিন্তু দেখিবলৈ অত্যন্ত সুন্দৰ। তেওঁৰ চকু পদুমৰ পাহিৰ দৰে, ধেনুভিৰিয়া চেলাউৰি, আকুঞ্চিত কেশ, সুমধুৰ হাঁহি, ডালিম গুটীয়া দাঁত, গোটেই শৰীৰৰ লাৱণ্য দেখোঁতেই মন মোহি গৈছে। নাৰীসকলে তেওঁক ভালদৰে নিৰীক্ষণ কৰি জুমি জুমি চাইছে। কৈছে, সুকোমল পদকৰ ভুৱযোগ মনোহৰ, প্ৰকাশিত বদন কমল। আমি যদি সঁচাকৈ প্ৰত্যেক মানুহেই সুন্দৰ, পৃথিৱীত এটা কথাই জানিব, পৃথিৱীত প্ৰতিজন মানুহ ভগৱানৰ অমৃতৰ সন্তান, প্ৰত্যেকজনেই সৌন্দৰ্যৱান। ক'ৰবাত নহয় ক'ৰবাত মানুহজনৰ সৌন্দৰ্য এটা আছে। হয়তো ক'ৰবাত মানুহজনৰ মাতটোৱেই মিঠা, ক'ৰবাত হয়তো মানুহজনৰ ৰূপটোৱেই অতি সুন্দৰ, ক'ৰবাত হয়তো ব্যৱহাৰটোৱেই ভাল, ইত্যাদি ইত্যাদি। সেই সৌন্দৰ্যটোক আমি আৱিষ্কাৰ কৰি ল'লে মানুহজনক বেয়া পাব লগা নাথাকে। জয় কৃষ্ণ। আগতে দুজনমান ব্যক্তিয়ে মোক বৰ গণ্ডগোল কৰি থাকে বিভিন্ন সময়ত, ফোন কৰিব অমুক তমুক বিভিন্ন কাৰণত। পিছত মই দেখিলোঁ অলপ অতিষ্ঠ হৈ আছোঁ। মই ভাবি আছোঁ এইকেইজনক লগ এৰিব নোৱাৰোঁ, তেওঁলোকক ভাল লগা কেনেকুৱা কৰিম। পিছত নিজে নিজে অনুভৱ কৰিছোঁ, শাস্ত্ৰৰ মাধ্যমেৰে উপদেশ লৈছোঁ, মানুহকেইজনৰ ভাল গুণখিনি মই উদ্ধাৰ কৰিবলৈ যত্ন কৰোঁ আৰু তেওঁলোকৰ সেই ভাল গুণখিনিৰ লগত যেতিয়া মিতিৰালি কৰি দিলোঁ, তেওঁ অশান্তিটো নাইকিয়া হৈ গ'ল। গম পাইছেনে? যে অসুবিধাক সুবিধালৈ তুমি ৰূপান্তৰ কৰি লোৱা, সেইটো মনুষ্যৰ কৰ্তব্য। এই ঋষভৰ যদিও তেওঁলোকে বিভিন্ন জেগাত তেওঁ যোগ, আচলতে তেওঁ নিৰিবিলি জেগা এটাত ভগৱানক চিন্তা কৰিবলৈ বিচাৰি আছে, ক'তো শান্তি পোৱা নাই। সেইকাৰণে অৱশেষত কি কৰিলে, তেওঁ আজগৰ বধ ধ্যান কৰিছে। যোগ চিন্তিবাক টান নাহি নিৰঞ্জন স্থান। নিৰঞ্জন স্থান মানে নিৰিবিলি পৰিৱেশ। পাছে থিৰ কৰিলা মনত, সিদ্ধান্ত কৰি ল'লে, নাহি জাত সমাগম, য'ত মানুহ দেখা পোৱা নাযায়। পশি পাছে হেন বন, তেনেকুৱা এখন বননিত তেওঁ প্ৰৱেশ কৰিলে। ধৰি লন্ত আজগৰ ব্ৰত, একে জেগাতে শুই আছে। অজগৰ এটা যেনেকে পৰি থাকে, তেওঁ তেনেকে পৰি আছে। সন্মুখত যি পায়, ক'ৰবাৰ পৰা ধৰিলে ওচৰতে এজোপা আম আছে, আম এটা সৰিল, সৰাৰ পিছত ঘূৰি ঘূৰি আহি যদি ওচৰৰ পালে হাত মেলি পাই খাইছে, আৰু তেনেকৈ খাইছে, আহাৰো বিচাৰি থকা নাই। এইটোৱে কি বুজাইছে গম পাইছে? আমি কেতিয়াবা ভাল মাছ বিচাৰি বিচাৰি হাইৰাণ হৈ যাওঁ। জয় কৃষ্ণ। বোলে কাৰোবাৰ খাব মন গৈছে ভাল চিতল মাছ এটা, গ'ল মায়া বজালৈ, চিতল মাছ নাই। মন গৈছে যেতিয়া উৰুকাত খাবই লাগিব, গ'ল জাগিৰোড, নাই জাগিৰোড। বোলে কলং পাৰ্ট আছে, ধৰি লৈছোঁ, বোলে অমুক বিলৰ গৰঙা বিলত পোৱা যায়, আকৌ তালৈ দৌৰি যোৱা যায়। এইটো যিটো আমি বস্তু এটা পোৱাৰ হাবিয়াসৰ পিছে পিছে ঘূৰি ফুৰোঁ, সেই কামটো ঋষভে কৰা নাছিল। অৰ্থাৎ ওচৰতে যি মিলে তাকে খাইছিল। তাৰ অৰ্থ, আপুনি বোৱাৰীজনীক ৰন্ধাৰ দায়িত্ব দি দিয়ক, চৰু এৰি দিলে, তাই যি দিয়ে তাকে সন্তোষেৰে খাওক, অশান্তি নকৰিব। জয় কৃষ্ণ। আমাৰ কিছুমান শাহুৰ কিমান যে অভিযোগ, বোৱাৰীজনী বেয়াকে দেখা পাই থাকে। আৰু বেয়া নাপালে প্ৰসংগটোৱে কৈছোঁ দেই, প্ৰত্যেকৰে স্বভাৱবোৰ অলপ বেলেগ বেলেগ না। কিছুমানৰ আছে, যদি কেনেবাকৈ বোৱাৰীজনী নিজে মনঃপূতভাৱে আনিছে, তেতিয়াতো তাই বেয়াকৈ দিলেও ভালেই। আৰু পুতেকলৈ যদি মাকে নিজে চাই আনে, সেইজনী বোৱাৰী যিমান বেয়া গুণ নাথাকক, নিজে চাই আনিল যে তাৰ বেয়াটো ভালেই। আৰু জয় কৃষ্ণ। যদিহে তেওঁ ভবা মতে পুতেকে নানিলে, ভাল ছোৱালী এজনীকে আনিলে, সি যিমান ভাল নকৰক অকণমান গণ্ডগোল থাকিবই। আঞ্জা বনাইছে নহয়, খুব সোৱাদ হৈছে,
ক'লে নিমখটো অকণমান কমা হয় ভাল আছিল, উপায় নাপালে নিমখতে ধৰি দিব। জয় কৃষ্ণ। দেখিছোঁ তাৰ অৰ্থ, যদি আমি আমাৰ মানসিকৰ লগত স্কেলটো মিলাব নোৱাৰোঁ, আমি মানুহজনৰ নিগেটিভ এনাৰ্জিবোৰহে দেখা পাই থাকোঁ। সেইটো হ'ব আচলতে নালাগে। যোগাত্মকভাৱে জীৱন যাপন কৰা। এই আজগৰ বক্তৃয়ে বুজাইছে, তেওঁ সন্মুখত যি দ্ৰব্য পাইছিল তাৰে সন্তোষ মনেৰে ভোজন কৰিছিল। যেতিয়া থালখনত প্ৰসাদ কেইটামান দিয়ে, কেইবাটাও আইটেম থাকে ঘৰত, কেতিয়াবা হয়তো আইগৰাকীয়ে অমুকটো কাম কৰা নাই, তমুকটোকে গৈ দালিকে অলপ বনাই দিলে, আমি অশান্তি নকৰোঁ। মনত মই কেনেকৈ ভাবোঁ জানেনে, দে ঈশ্বৰে আজি ইয়াকে মিলাইছে, ইয়াকে গ্ৰহণ কৰোঁ। মন আছিলে যে হয়তো অকণমান ভেন্দি অকণমান ভাজিব ভাল লাগিলেহেঁতেন, নিৰামিষ মানুহৰ কথা কৈছোঁ, যে যদি দুটামান বুট পিচি পেলাই পিঠা বনালেহে ভাল লাগিলহেঁতেন, কিন্তু তাই নকৰিলে, একো সময় নাছিল, কিবা দিলে দালিকে পনীয়াকৈ অলপ দি দিছে আৰু গালি পাৰিবলৈ উপায় নাই। কাৰণ কৈছে অন্নম ন নিন্দতে য়ম ব্ৰতম, অন্নক নিন্দা নকৰিবা, এইটো ব্ৰত। যদি আপুনি থালখন সন্মুখত লৈ নবনোৱা বস্তুকেইটা কথা কৈ আনজনীক কষ্ট দিছে, আপুনি সুস্থ হৈ থাকিব নোৱাৰিব, অন্যই আপোনাক ৰোগাক্ৰান্ত কৰিব, গম পায়? বহুতে নাজানে। যি পায় পৰম সন্তোষে, ধৰি লৈছোঁ আপোনালোকে খাবলৈ বহিল, আমি ধৰি লওক ইয়াতে খানা খাইছোঁ আৰু ধৰি লওক এটা ভোজ খালোঁ আৰু যে আজি ভাগৱত পাঠ কৰি ভোজন ইয়াতে হ'ব। তে আঞ্জাত অকণমান নিমখ কমি গ'ল, ধৰি লৈছোঁ উমেশ প্ৰভুৱে নিমখ জলকীয়া ভগাই আছে, আপোনাৰ লাইনটোত আহিবলৈ পাহৰি গ'ল। বহুত সময় হ'ল খাই আছে, আপুনি উমেশ প্ৰভুক দুখ কৰি লাভ নাই, আপুনি মনতে ভাবক দে, আজি কম নিমখেৰে মোক খাবলৈ ভগৱানে শক্তি দিলে, নিমখ কম খোৱা মানে কি, আপোনাৰ কিডনীটো অকণমান ভালে থকা। জয় কৃষ্ণ। যদি আকৌ তাকে নাভাবে, ওলটাকে যদি উমেশক গালি দিয়ে, আই এইটো লাইনত ৰৈ গ'ল, তুমি দেখা নাই নেকি, সেইটোৱে আপোনাৰ অন্নটোক নিন্দা কৰা হৈছে। বুজিব পাৰিছেনে? সন্তোষ। তাকেই ভাগৱতৰ ঋষভৰ কাহিনীত কি বুলি উল্লেখ কৰিছে, যে পৰি থাকে মহিতলে, মহিতল মানে পৃথিৱীত যিবা বস্তু আশী মিলে, যিটো তেওঁ পাইছে, মুখ মেলি ভুঞ্জয় সদায়, সন্তোষেৰে যে এইটো ফল আজি পাইছোঁ, বেল এটা পালোঁ, ইয়াকে আজি খাইছোঁ। আৰু মুদ্ৰ পৰিশক এৰি ভূমিতলে থকা পৰি বিষ্ঠাই লিপিত সৰ্বগাঁও। এইটো অকণমান বেলেগ পদ্ধতিত কৈছে, ইয়াক বুজাত অলপ কষ্ট। তেওঁ একে জেগাতে শৌচ পেচাবো কৰিছে, কিন্তু ভগৱানৰ লীলা আমাৰ মাজত এটা পাৰ্থক্য আছে। তেওঁৰ সেই বিষ্ঠাটো ইমান ধুনীয়া সুগন্ধি দশোদিশ বিয়পি গৈছিল, অৰ্থাৎ তেওঁৰ শৰীৰটোত মলি হিচাপত একো নাছিলেই। ফল যেতিয়া আপুনি খোৱা আৰম্ভ কৰিব, যেতিয়া আপুনি ফলৰ ৰস ফল মূল খাই জীৱন ধাৰণ কৰিব, আপোনাৰ শৌচ পেচাবৰ দুৰ্গন্ধতাটো বহুত কমি যায়। বহুতে নাজানে, ঘামো নুগোন্ধায়, গম পাইছে? মাছ মাংস খোৱা মানুহে যেতিয়া ঘামিব, গেঞ্জিটোত অকাত অকাত গোন্ধাব। জয় কৃষ্ণ। তাৰ ভিতৰৰ ৰসটোৱে আছে গোন্ধোৱা। চাবচোন আপুনি খোৱা মাছ টুকুৰা যদি তেল মাৰি নিদিয়ে, যদি মছলা নিদিয়ে, এনে লাৰি পেলাই অকণমান চাবচোন, ভাল গোন্ধাই জানো? মানুহ বুদ্ধিয়ক পানীৰ কাৰণেহে মছলা তেল দি লৈ তাৰ গোন্ধটো পৰিৱৰ্তন কৰি একদম দাঁতত পেলাই লৈছে, হয়। এনে এইকেইটা বস্তুক বাদ দি খাব পাৰি নেকি চাবচোন, তেতিয়াহে খানিয়ালা বুলি কম। জয় কৃষ্ণ। মানুহ বুদ্ধিয়ক, বুদ্ধিৰ মাধ্যমেৰে অখাদ্যকো খাদ্য কৰি লৈছে। কাৰ কাৰণে? জিভা পাতৰ কাৰণে, গম পাইছে? ই বহুত ভয়ংকৰ। মই আটাইতকৈ ভয় কৰা বস্তুৰ ভিতৰত আগতে, আজিকালি নহয়, জিভা পাতকে মই ভয় কৰিছিলোঁ, অত্যন্ত ভয় কৰোঁ। তাৰমানে নাখাওঁ বুলি ভাবিলেও তাক পানীটো পৰিয়ে থাকে, কুকুৰৰ নিচিনা। কুকুৰৰ জিভা পাত চাবচোন,
লাওতে পৰিয়ে থাকে ভাল মাছ মাংস গোন্ধ পালে খাওঁ খাওঁহে লাগি থাকে, ভোক বাঢ়ি যায়। কম বিপদত পৰিছিলোঁ নে বাৰু? আগৰ কথা কৈছোঁ। এতিয়া কিন্তু মাছ মাংস গোন্ধ পালে লগে লগে আঁতৰি দিওঁ, কাৰণ মোৰ অলপ একশ্যন হৈ যায়, নোৱাৰোঁ, সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ। আজি এতিয়া বিবাহ অনুষ্ঠান এটাত যাব লাগে, মই নাযাওঁ বুলিয়ে আছিলোঁ, ঘৰত এলট কৰিছিলোঁ, বৰষুণ দিয়াৰ কাৰণে মোৰ পাল পৰিছে, যাবলৈ মোৰ একেবাৰে ইচ্ছা নাই, কিন্তু নগ'লেই মানুহঘৰৰ আইগৰাকীয়ে খুব কষ্ট পাব। প্ৰভুজন আছিল প্ৰায় সমকক্ষ, তেখেত বহু দুনীয়া গুচি যাব লগা হ'ল। বিধৱা মাকে পুতেকৰ আজি বিবাহ অনুষ্ঠান পাতিছে, ইয়াৰ পৰা গৈ এবাৰ যোৱাটো খুব জৰুৰী। কিন্তু মই জানো তাত আজি কিহৰ মেলা চলিছে। কোনোবা জন্তু বধ কৰিছে, তাৰ মাংসটোক সুন্দৰভাৱে বনাই আহি থকা অতিথিক খুৱাইছে। জয় কৃষ্ণ। ধৰ্মই কৰা গৈছে নে অধৰ্মই কৰা গৈছে বুজিয়ে পোৱা নাই পৃথিৱীত, বুজিছেনে বাৰু? ভাগৱতৰ লাইনটোৱে বহুত বেলেগ। লিখিছে চিঠিখনত, আপুনি আমাৰ গৃহলৈ আহি ল'ৰাটোক আশীৰ্বাদ দিব। আশীৰ্বাদ দিবই যাম, জানেতো মোৰ খাদ্য পাতিটো নচলেই, কিন্তু আশীৰ্বাদৰ স্থলীটোত চলিছে এনেকুৱা এটা ভোজন যিটো বৈষ্ণৱৰ কাৰণে নহয়। মোৰ বোধেৰে বৈষ্ণৱক নিমন্ত্ৰণ কৰিলে আগদিনাখনে নাম পাতি, ভাগৱত নাম চাম পাতি ভকতখিনিক আগদিনাই মাতি দিব লাগে। এই একেদিনাই দুইটা আচলতে মেটচ নকৰে। এতিয়া যোৱাৰ লগে লগে গোন্ধ কিছুমান পাম, ঘ্ৰাণে ন অৰ্ধ ভোজনম। কিমান বিপদত পৰিছোঁ মই চাওকচোন। যদি গিফ্টটো SMS কৰি দিব পৰা গ'লহেঁতেন মই নগ'লোৱেহেঁতেন। জয় কৃষ্ণ। আনিছোঁ গীতাৰ এখন অনুবাদৰ গ্ৰন্থ ল'ৰাটোক দিবলৈ। কৃষ্ণানন্দ ব্ৰহ্মচাৰীয়ে এই গীতা সত্ৰৰ তেওঁ লিখিছিল খুব সুন্দৰ গীতাৰ অনুবাদ, সুন্দৰভাৱে আনিছোঁ। মই ভাবিছোঁ হে প্ৰভু, তুমি গীতা কৃষ্ণ কথা, কিন্তু তুমি এতিয়া যাব লাগিব মাছ মাংসৰ গোন্ধৰ পয়োভৰৰ মাজলৈ, তুমি বেয়া নাপাবা বোলো। মই দায়িত্ব দিছিলোঁ এজনক, বৰষুণৰ কাৰণে আহিব নোৱাৰে, প্ৰাসংগিকভাৱে কৈছোঁ। বৈষ্ণৱ লাইনটো অলপ কথাটোৱেই সুকীয়া, তথাপিও সংসাৰত থাকিলে ইটো সিটোত কম্প্ৰমাইজ কৰি চলিব লগা হয়। জানো অতি সুন্দৰভাৱে যোগচৰ্যা কৰিছিল ব্ৰহ্মানন্দ অখণ্ড আনন্দ হৃদয়ত পাবলৈ। তেওঁ একে জেগাতে আছিল, খোৱা বোৱাৰ ক্ষেত্ৰত তেওঁ সুকীয়া ছিষ্টেমত আছিল, তথাপিও তেওঁ আনন্দ লাভ কৰিছিল। তাৰ কাৰণে হৃদয়ত থকা কৃষ্ণক তেওঁ দৰ্শন কৰি আছিল। আমাৰ বুদ্ধি আছে, অহংকাৰ আছে, আমি কৃষ্ণক কিমান সুন্দৰ জানে, বাপৰে বাপ, এবাৰ লগ পালে গম পাম। তোমাৰ আনন্দ, তোমাক দেখা পোৱাৰ আনন্দ কিমান ভাল লাগে, কেনেকৈ জানো জানিম? মোৰ অহংকাৰ আছে, মোৰ বুদ্ধি আছে, মই অন্ধ হৈ আছোঁ, মই মূৰ্খ হৈ আছোঁ। সেইকাৰণে কৈছে দীন দয়াশীল দিও উপদেশ, তোমাৰ চৰণে ধৰো, শ্ৰৱণ কীৰ্তন স্মৰণ ভক্তি সদায় জিমতে কৰোঁ। কি বুলি প্ৰাৰ্থনা কৰিছে? বেদে স্তুতি কৰিছে, হে প্ৰভু, তোমাৰ সুন্দৰ চতুৰ্ভুজ ৰূপটোক সদায় মই দেখা নাপাওঁ, কিন্তু সেই ৰূপটোৰ গুণানুকীৰ্তন যাতে মই শ্ৰৱণ কৰিব পাৰোঁ, কীৰ্তন কৰিব পাৰোঁ, তাক যাতে স্মৰণ কৰিব পাৰোঁ, তুমি মোক কৃপা কৰিবা। আপোনালোকে এটা কাম কৰিব, পদ কিছুমান লিখি ল'ব, ভাল লগা পদ, সুৰ এটা ল'ব, ডাঙৰ ডাঙৰকৈ লিখি থ'ব, ওলাওঁতে সোমাওঁতে গুণগুণাই থাকিব, তাৰ নামেই ভক্তি। জয় কৃষ্ণ। কৈছে জিভা মোৰ আচন্তে নলৈলোহু হৰি নাম, দাদুৰীৰ জিভা যেন ভৈল কোন কাম। এইটো আচলতে অনুবাদটো অলপ মেটচ কৰা নাই। তাৰ অৰ্থ আছিল, সংস্কৃতৰ যিটো অৰ্থ কৈছে, জিহ্বা দাদুৰিকা এব ন উপগায়তি উৰুগায় গাথা। মোৰ জিভা এখন আছে,
এদিনলৈকেও মই নাম এটা গোৱা নাই, মোৰ জিভাপাত থাকাই নাথাকাই সমান। জয় কৃষ্ণ। বুজিব পাৰিছে? আইসকলৰ কণ্ঠটো এনেও মিঠা, চেনি দিলেহে চাহত মিঠা হয়, আপোনালোকে মাথাৰেই মিঠা। আমাৰ এনে কৰ্কশ সূতা, আমি কিবা এটা গাবলৈ বহুত কষ্ট কৰিব লগা। আপোনালোকে শব্দটোত অকণমান ৰাগ দিলে এইটো খুৰে হৈ যাব। চেষ্টা কৰিবচোন। বেছি লাজ লাগিলে বাথৰুমত একদম টেপটোত পানী খৰখৰাই পেলাই থাকিব, তাতে গুণগুণাই থাকিব জয় কৃষ্ণ। বেছি যেতিয়া বৰষুণ ডাঠকৈ হ'ব, চিঞৰি চিঞৰি নাম গাব। নুশুনে নহয় কোনো। আপুনি বেলেগে শুনিব বুলিয়ে ভয় খাই থাকে হয়। টপটপীয়া বৰষুণত খুব ভাল। মই কেনেকৈ শিকিছোঁ জানে? এই যে গাড়ীখন যে লৈ যাওঁ ৰাতিখন, কোনো নাথাকে নহয়, এনেই চিঞৰি চিঞৰি গাই থাকোঁ জয় কৃষ্ণ। এনেই কৰ্কশ মাত আৰু বাৰু যা নহওক। কৈছে হে সভাসদগণ, তুমি মানৱ জীৱন এটা পালা, এখন জিভা পাইছা, কণ্ঠ পাইছা, অকণমান যদি ঈশ্বৰৰ কথা গুণগুণনি কৰা নাই নহ'ব। আমি উমেশ প্ৰভুৱে কিন্তু মাজতে দুটামান প্ৰাৰ্থনা গাব লাগিব দেই। এতিয়া নহয়, সময় দিছোঁ, সময় দিছোঁ। প্ৰত্যেকেই সুকীয়া সুকীয়াকৈ বৈকুণ্ঠত আমি প্ৰাৰ্থনা গাম। একেলগে যে সদায় গাই আছোঁ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, তাত ছিষ্টেম বদলাই দিম। প্ৰত্যেকেই গাব লাগিব। ধৰি দিব এজনে। বুজিব পাৰিছে? বেয়া ভাবিছোঁ নেকি? পৃথিৱীত সকলোৱে নাম গাব শিকিমেই, প্ৰত্যেকে প্ৰাৰ্থনা গাব শিকিমেই, প্ৰত্যেকে ঈশ্বৰৰ গুণানুকীৰ্তন ক'বলৈ শিকিমেই, কম আৰু বেছি। অনুষ্ঠান আৰু এটা পাতিব মন আছে মোৰ তাত, যে কৃষ্ণৰ কথা কোনে কিদৰে কয় 10 মিনিট 10 মিনিট আমি মাহটোত এদিন কি ৰাখিম? অনুষ্ঠান ৰাখিম। মই সময় দিয়া নাই এতিয়া, দেওবাৰ দেওবাৰবোৰত ইয়াত মিটিং চিটিং হয়। মই আকৌ সাধাৰণ মিটিংবিলাকত অসুবিধা পাওঁ। ধৰ্মীয় মিটিং বুলি ক'লে মই চব কাম ক্ষতি কৰি আহি যাম। বোলে ধৰি ল'লোঁ আমাৰ 20গৰাকী আয়ে দুটা এটা পদো মাতিব, কৃষ্ণ কথাও ক'ব, নিজৰ মতে ক'ব। বেয়া ভাবিছোঁ নেকি? অনুষ্ঠান ৰাখিম বুলি ভাবিছোঁ। নাম বৈকুণ্ঠ যেতিয়া, তাক বৈকুণ্ঠ বনাবই লাগিব। জয় কৃষ্ণ। সেইদৰে আমি তেতিয়া কি হ'ব পাৰিম? ইয়াত আমি সামূহিকভাৱে ক'লোঁ, এজন ব্যক্তিয়ে সমাজত 5 মিনিট কথা ক'বলৈ তেওঁ কেইবাদিনো ৰিহাৰ্চেল কৰিব লাগিব। ৰিহাৰ্চেল কৰি থাকোঁতেও ভক্তি, প্ৰেক্টিচ কৰি যেতিয়া ভালকৈ ক'ব সেইটোতো ভাল লগা, আৰু যেতিয়া এবাৰ ভাল লগা হ'ল বুলি গম পালে তো উৎসাহ বাঢ়ি যাব নহয়। জয় কৃষ্ণ। প্ৰত্যেকেই একোজন কৃষ্ণৰ ডাঙৰ ভকত হৈ যাব। ই এক পৰিকল্পনা, গম পাইছে? আপোনালোকে মাত্ৰ কেৱল অপেক্ষা কৰক সেই দিনটোলৈ, কোনদিনা মাইক্ৰফোন লৈ কৃষ্ণ কথা কওঁ যে হে গুৰুদেৱ, সঁচাকৈ আত্মাক লগ পোৱাৰ পিছত যদি সমস্ত আনন্দ ঐশ্বৰ্যবোৰ যদি আমাৰ লগত আহি যায়, আমিনো আত্মাক কিয় চিন্তা নকৰোঁ? ধুনীয়া প্ৰশ্ন কৰিছে। পৰীক্ষিত নিপে পাছে বুলিবাক লৈলা পনো, শুনা গুৰু আমাৰ বচন। জ্ঞান অগ্নি দহিল অন্ত, কৰ্মৰ বাসনা যত, আত্মাকাৰ ভৈল যাৰ মন। আমাৰ মনটোক কৃষ্ণৰ চৰণত লগাই থাকিব লাগে অনবৰত, অথবা মনটোৱে বিষয়লৈ গৈ থাকিব। চাবচোন এজন মানুহে কিমান অৰ্থহীন চিন্তা কৰি থাকে, আপুনি লিষ্ট বনালেতো ভয় খাই যাব। লিষ্ট যদি বনায় আপুনি ভয় খাই যাব। আমাৰ এতিয়া কিছু কিছু কমি গ'ল। ভাগৱতত ব্যাখ্যা কৰিব লাগে, কিছুমান পদ কণ্ঠস্থ কৰি থ'ব লাগে, কিছুমান সুৰ ছিষ্টেম কৰি থ'ব লাগে, কোনোবা কাহিনীটো ক'ত ক'ত লিংক আছিল ভাবি থাকিব লাগে। মনটোৱে আমাৰ ভাগৱততে সোমাই থাকে। নামতিবিলাকৰ ভাল, পদবিলাক মনত পেলাই থাকিব লাগে। যাৰ নাম দিয়াও কাম নাই, যাৰ ব্যাখ্যা কৰাও কাম নাই, তাই কি কৰি থাকে বাৰু? খোৱা বোৱা চিন্তা, পৰৰ চৰ্চা, এইটোৱে বিষয়। বুজি পাইছে? মই যে আপোনালোকক যে কৈছোঁ সুৰ এটা শিকি লওক, দুটামান বেছি নালাগে, 3টা 4টামান পদ লিখি লওক, আওৰাই থাকক, আওৰাই থাকক, মনটো তাত থাকিব।
মনটো বহুত মনে মানুহক কি কৰে নৰকলৈ নিব পাৰে মনে ইচ্ছা কৰিলে মানুহ এজনক বেয়াৰ পৰা ভাললৈ নিব পাৰে এই সন্ধিয়া সময়ত ধুনীয়া জেঙেৰা বতৰ আজি হয়নে যিবিলাক মানুহে দি থাকে সি ৰ'ব পৰা নাই মন কুটকুটাই আছে গ'লেই কিন্তু মনটো বান্ধি ৰাখিব লাগিব নাই নাই যেনেকৈ যি কণ্ডিশ্যন নহওক মই তাৰ ওচৰলৈ নাযাম ফুৰা পাৰীসকলে তৎক্ষণাতে উঠি আহিব নোৱাৰে নহয় গম পাইছে তেওঁলোক আটাইতকৈ দুৰ্বল মনটোৰ ওচৰত যদি মনটো দৃঢ় হৈ যায় ঠিক কথা কৈছে চঞ্চলং হি মন কৃষ্ণ তমাধি বলৱৎ দৃঢ়ম মন অতি চঞ্চল মনক কেতিয়াও গুৰুত্ব দিব মনক লগাই থাকিব কামত খুব কৰ্মব্যস্ত মানুহবিলাকে দুশ্চিন্তা কৰিব নোৱাৰে নহয় গম পাইছে যিবিলাক ব্যৱসায়ী অনবৰত ব্যস্ত হৈ আছে হিচাপ নিকেচত বহুত ভাল এইবিলাক মানুহ গম পাইছে তাৰ বেলেগ কথা চিন্তা কৰিবলৈ সময় নাই পইচা গণি আছে বস্তু অনা নিয়া আপ ডাউন বহুত ভাল অসমীয়া মানুহে বহুত সময় পায় গম পাইছে এই সময়কণ ভাল কামত নলগালে দিগদাৰ আছে তাতোকৈ বেছি ভাল নাম গুণগুণাই ফুৰিবলৈ তোমাৰ নামক মুখে ফুৰু গাই হিয়ে তজু ৰূপ ধৰি হৃদয়ত কৃষ্ণ ৰূপ ধৰিব শুনে মানে ধনী পাতক পলাই ডাকি বোলা হৰি হৰি এনেকৈ উল্লেখ কৰিছে যে হে প্ৰভু তোমাৰ নামকে মই যাতে গাই ফুৰিব পাৰোঁ তোমাৰ নামক মুখে ফুৰু গাই হিয়ে তজু ৰূপ ধৰি শুনে মানে ধনী পলায় পাতক ডাকিব লাহৰি হৰি বুজিব পাৰিছে হে মোৰ মন তুমি নামত লাগি যোৱা মই নাম গাম নাম শুনিম আপুনি গাই যোৱা মানে কাণে শুনা দুটা কাম হয় গম পাইছে মনে মনে থকাতকৈ কিবা এটা গাই থকাই ভাল টক শুনি বোলে দুনিয়াৰ চিন্তা কৰি থকাটো ইছ ৰাম চাকৰি কৰিলোঁ মাটি দুকঠাকে বেছিকৈ ৰাখিব নোৱাৰিলোঁ কথাই পাবে নোহোৱা কথাবোৰ চিন্তা কৰি কি লাভ আছে কোনোবা এজোপা গছ কাটা হৈ গ'ল তাত গুৰি অলপ পৰি থাকে যে এই যে গছ কাটিলে গুৰি পৰে নপৰে সেই গুৰিখিনি কৰ্ট মাৰি থাকিলে কাম হ'বনে বাৰু কাঠ এডালত কৰ্ট এখন মাৰি থাকিলে কাম আহিব কাঠৰ গুৰিত কৰ্টখন এনেকৈ থাকিলে কাম হ'বনে বাৰু আমাৰ মানুহে তাকে কৰে পাৰ হৈ যোৱা জীৱনটোত নোপোৱাৰ বেদনামূলকে হিচাপ কৰি থাকে ইছ অমুক যদি হ'লহেঁতেন কোনোবা বোৱাৰীয়ে ভাবে তেওঁ মোক প্ৰস্তাৱ দিছিল তেওঁলৈ যদি মই গ'লোহেঁতেন চাপ ঢালাই ঘৰত থাকিলোহেঁতেন ল'ৰাক বিদেশত পঢ়ালোহেঁতেন কি দৰকাৰ আছে পাৰে হৈ গ'ল আপোনাক যেনিবা তালৈ নিদি তেওঁলৈ দিলে যিজন আছে সেইজনেতো ভাল কৃষ্ণ ভক্ত কৰিলো বুজিব পাৰিছে কৃষ্ণ ভক্ত যদি কৰিলৈ নিজৰ পৰিয়ালটোক মানুহটোক হাই 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 তেওঁৰ টকা পইচা আছে হয় পঠালে হয় নৰকলৈ এওঁ একো নাই কিন্তু এওঁ মোক পঠাব বৈকুণ্ঠলৈ তেওঁ কৈছোন এওঁহে ধনিকা জয় কৃষ্ণ নাম ধন থকাজনহে আচলতে ঐশ্বৰ্যশালী আমি হেঁতেনবোৰ এৰিব লাগিব আমি হেঁতেনবোৰতেই চিন্তাটোত বহুত সময় কটাওঁ আগতে আমিও লাইন গ'ল কিতাপখন পঢ়িব পৰা নাই লোডশ্বেডিং আজিকালিহে কমিছে সেইখিনি সময়ত একো কথা বতৰা নাই বিচনাতে পৰি লৈ আৰু পাৰ হৈ যোৱা জীৱনত নোহোৱা কথাবোৰকে ভাবি ভাবি ভাত হোৱালৈকে ৰৈ থাকোঁ আৰু হয় আহক দিছোঁ তেতিয়াহে লাহেকৈ উঠি যাম তেতিয়ালৈকে কিমানটা অৰ্থহীন চিন্তা কৰিলোঁ গমেই নাপাওঁ জয় সেইখিনি সময় যদি পদ মুখস্থ কৰিলোহেঁতেন আজি ইমান যে কণ্ঠস্থ হ'ল তাকে নকৰি নাজানিলোঁ কিন্তু ফ্ৰম টুডে আজিৰ পৰা সেই ভুলটো নকৰিব পাৰ হৈ যোৱা জীৱনত কোনো কাৰণতে এটা কথা আপুনি মনত পেলাব পাৰে যে আপুনি কেনেকৈ এই আমাৰ ৰাস মন্দিৰলৈ আহিলে কেনেকৈ আপুনি ভাগৱতৰ প্ৰেমত পৰিছে কিদৰে আপুনি কৃষ্ণ নাম লৈছে সেইখিনি ভাবক সেইখিনি আকৌ কামত দিব ইছ ৰাম
অমুকে যদি মোক সন্ধান নিদিলেহেঁতেন কামত দিব বিষয়বোৰে নিদিয়ে ভক্তিবোৰে কামত দিব অতি সুন্দৰভাৱে তেওঁৰ গুণানুকীৰ্তনেৰে মনক যে আমি বশ কৰি ৰাখি তেওঁৰ অখণ্ড আনন্দ স্বৰূপক জানিব পাৰিম এইখিনি কৈ পদবন্ধে আগবাঢ়িছে উপদেশ আহক আমি শ্ৰৱণ কৰোঁ জয়